এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তৰ প্ৰাক্তন আছুৰ এটা শংকৰজ্যোতি বৰুৱাক তলব কৰিছে আৰক্ষীয়ে ডিব্ৰুগড় আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে শংকৰজ্যোতি বৰুৱাক দুলিয়াজানৰ এটা পেট্ৰল পাম্পৰ হতাহতিৰ ঘটনা সংক্ৰান্তত সোধা পোছা শংকৰজ্যোতি বৰুৱাক আৰু শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে পাম্পটোৰ কৰ্মচাৰীৰ ওপৰত গুণ্ডাগিৰি কৰা বুলি অভিযোগ উত্থাপন হৈছিল শনিবাৰে সংঘটিত হৈছিল এই অপ্ৰীতিকৰ পৰিস্থিতি আৰু ইতিমধ্যে দৃশ্য ভাইৰেল হৈ পৰিছিল ছ'চিয়েল মিডিয়াত আৰু অভিযোগ উত্থাপন কৰিছিল ডিপু কৰ্তৃপক্ষই যে শংকৰজ্যোতি বৰুৱাৰ নেতৃত্বত অহা এটা দলে গুণ্ডাগিৰি কৰিছিল সেই তেল ডিপুটোত আৰু মাৰপিটৰ ঘটনা সূত্ৰপাত হৈছিল সেই তেল ডিপুটোত আৰু তাৰ পৰৱৰ্তী সময়ত দেখিবলৈ পোৱা গৈছিল এই সমগ্ৰ ঘটনাটোত নাম হাঙুৰ খাই পৰিছিল শংকৰজ্যোতি বৰুৱাৰ অৱশ্যে ঘটনাৰ পাছতেই শংকৰজ্যোতি বৰুৱাই সংবাদ মাধ্যম বা ছ'চিয়েল মিডিয়াত স্পষ্টীকৰণ প্ৰদান কৰি প্ৰকাশ কৰিছিল যে এই ঘটনাত তেওঁ কোনো কাৰণতে জড়িত নহয় সেই তেল ডিপুটোত সংঘটিত হোৱা সংঘাত ৰোধ কৰিবৰ বাবেহে তেওঁ বাধা দিবৰ বাবেহে তাত উপস্থিত হৈছিল বুলি ইতিমধ্যে তেওঁ মন্তব্য প্ৰকাশ কৰিছে কিন্তু সমগ্ৰ ঘটনাটো বৰ্তমানো ৰহস্যঘন হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰক্ষী তদন্ততহে পোহৰলৈ আহিব সমগ্ৰ ঘটনাৰ আঁৰৰ ৰহস্য কি আৰু এই সন্দৰ্ভত সবিশেষ আৰু শেহতীয়া তথ্যখিনিৰ বাবে আমি সংযোগ স্থাপন কৰিছোঁ আমাৰ সাংবাদিক জবাদাসৰ সৈতে জবাদাস দেখিবলৈ পোৱা গৈছে যে এটা অপ্ৰীতিকৰ ঘটনা আৰু সেই ঘটনাত নাম সাঙুৰ খাই পৰিছে শংকৰজ্যোতি বৰুৱাৰ ইতিমধ্যে শংকৰজ্যোতি বৰুৱাক আৰক্ষীয়ে তলব কৰিছে গতিকে ঘটনাটো সন্দৰ্ভত সবিশেষ জানিব বিচাৰিছোঁ হয় বিশ্ব কালি দিনৰ ভাগত হোৱা এটা ঘটনা যিটো ঘটনা দুলিয়াজানৰ যি থানা আছে সেই দুলিয়াজান থানাৰ কাষত এটা তেল ডিপু আছিল আৰু সেই তেল ডিপুটোত এই ঘটনাটো সংঘটিত হৈছিল সেই দৃশ্যসমূহ বা তাৰ পিছৰ আপডেটসমূহ NKTVৰ দৰ্শকে দেখিছে আজি দিনত সেই বাতৰিসমূহ আমি সবিস্তাৰে প্ৰচাৰ কৰিছো কিন্তু কথাটো হৈছে এই ভিডিঅ' কেইটাত যিকেইজন ল'ৰা আছে এই ল'ৰা কেইজনৰ সৈতে শংকৰজ্যোতি বৰুৱাৰ এটা ভাল সম্পৰ্ক আছে আৰু তেওঁলোক তালৈ গৈছিল তেওঁলোক তালৈ গৈ এতিয়া অভিযোগকাৰী যি তেল ডিপুৰ মালিক বীৰেন সিঙৰ যি তেল ডিপু সেই তেল ডিপুৰ মালিকে কৈছে তেওঁলোকে ধন উঠাবলৈ আহিছিল তাৰ পিছতেই শংকৰজ্যোতি বৰুৱাইও এটা ফেচবুক লাইভ তেওঁ আহিছিল কিন্তু ভিডিঅ'টোত যিকেইজন মানুহক শংকৰে টানি নিছে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক টানি নিয়া ভিডিঅ' আছে সেই টানি নিয়া ভিডিঅ'টোত কোৱা হৈছে যে তেওঁৰ সেই যিকেইজন ল'ৰাই ধন বিচাৰি আহিছিল সেইকেইজন ল'ৰাক টানি নিছে নে সম্পূৰ্ণৰূপে যি তেল ডিপুৰ কৰ্মচাৰী আছিল সেই কৰ্মচাৰীক টানি নিছে শংকৰজ্যোতি বৰুৱাই সঁচাকৈয়ে ধন বিচাৰিছে নেকি এই গোটেই ঘটনা সন্দৰ্ভত যেতিয়াই বাতৰি সবিস্তাৰে প্ৰচাৰ হ'ল আৰু বাতৰি সবিস্তাৰে প্ৰচাৰ হোৱাৰ পিছতেই কিছু মুহূৰ্তৰ আগতে শংকৰজ্যোতি বৰুৱাক দুলিয়াজান যি থানা আছে সেই দুলিয়াজান থানাই তেওঁক থানালৈ তলব কৰিছে আৰু সোধ-পোছৰ বাবে তেওঁক থানালৈ এই মুহূৰ্তত আমন্ত্ৰণ জনাইছে তেওঁক মতা হৈছে থানালৈ কিছু মুহূৰ্তৰ আগতে যিটো এটা বাতৰি ওলাই আছে গ্ৰেপ্তাৰ হোৱা বুলি আৰু শংকৰজ্যোতি বৰুৱাই নিজৰ যি সামাজিক মাধ্যম সেই সামাজিক মাধ্যমত তেওঁ এটা তাত তেওঁ লিখিছে যে তেওঁক গ্ৰেপ্তাৰ কৰা হোৱা নাই সেয়া এক অপপ্ৰচাৰ তেওঁক থানালৈ সোধ-পোছৰ বাবে মাতিছে আৰু সোধ-পোছৰ বাবে তেওঁ থানালৈ গৈছে এই মুহূৰ্তত তেওঁ থানাত আছে আৰু থানাত তেওঁক সোধ-পোছ কৰি আছে আটক কৰা হৈছে নে নাই বা গ্ৰেপ্তাৰ কৰা হৈছে নে নাই তেওঁ যিহেতু ফেচবুকত লিখিছে যে মোক গ্ৰেপ্তাৰ কৰা হৈছে বুলি অপপ্ৰচাৰ চলোৱা হৈছে বুলি গতিকে সেই মুহূৰ্তত শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰা হোৱা নাই তেওঁক থানালৈ মতা হৈছে থানাত সোধ-পোছ কৰা হ'ব তেওঁক যে কালিৰ যিটো ঘটনা আছিল তেল ডিপুত ধন উঠাবলৈ যোৱাৰ যি অভিযোগ উত্থাপন কৰিছিল অভিযোগকাৰীয়ে বা তেল ডিপুৰ মালিকে ঠিক একেদৰে সঁচাকৈয়ে শংকৰজ্যোতি বৰুৱা আৰু তেওঁৰ লগৰ সেই কেইজন প্ৰায় ভিডিঅ'টোত দেখাৰ দৰে 10-12জন ল'ৰা আছিল সেই 10-12জন ল'ৰা থকাৰ পিছত সেই আটাইকেইজন ল'ৰাই ধন বিচাৰি গৈছিল নে নাই এই গোটেই বিষয়টো আৰক্ষীয়ে সোধা পোছা কৰাৰ পিছত বা আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব বিশ্বজ্যোতি নিশ্চয় জবা এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আৰু দেখিবলৈ পোৱা গৈছে সমগ্ৰ বিষয়টো এই মুহূৰ্ততো ৰহস্য ঘন হৈ পৰিছে আৰু আৰক্ষীৰ তদন্তৰ পাছতে সমগ্ৰ ছবিখন ইতিমধ্যে স্পষ্ট হৈ পৰিব আমি শেহতীয়াকৈ জনাইছোঁ যে শংকৰজ্যোতি বৰুৱাক আৰক্ষীয়ে তলব কৰিছে আৰু তেওঁক আটক কৰা হৈছে নে গ্ৰেপ্তাৰ কৰা হৈছে সেয়া এই মুহূৰ্ততো স্পষ্ট হোৱা নাই আৰু আমি কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে কেনেকৈ সেই ঘটনাটো সংঘটিত হৈছিল কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ এইদৰে সংঘাতৰ সূত্ৰপাত হৈছিল চাওক দৃশ্যাংশ रोटी खाने आना है किसी का कोई लेन देन नहीं है बीएन सिंह से किसी का कोई लेन देन नहीं है बीएन सिंह से ये लोग आए हैं আৰু আমি দৃশ্যাংশ দেখুৱাইছোঁ
ये हमको जान से मारने की कोशिश किया। वो क्या किया? वो तो खड़ा होकर बात करे। निको के खड़ा है, सबको रोटी खाने आना है। किसी का कोई लेन देन नहीं है बीएन सिंह से, किसी का कोई लेन देन नहीं है बीएन सिंह से। ये लोग आए हैं। मेरा बात थोड़ा अच्छे से एडिट हाँ, ये हमको बोला, वो मारा है। ये हमको जान से मारने की कोशिश किया। वो क्या किया? वो तो खड़ा